নমস্কাৰ আপোনালোক সকলোকে মই মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছোঁ চ' আজি এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট ছেশ্যন লৈ আহিছোঁ য'ত আমি ডিছকাছ কৰিম আহিবলগীয়া যি RBI এছিষ্টেণ্ট এক্সাম আছে তাৰ ওপৰত তাৰ ৰিজনিঙৰ ক্লাছ ঠিক আছে চ' আজি চাওঁ আমাৰ যি আহিবলগীয়া RBI এছিষ্টেণ্ট এক্সাম আছে তাত কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহে ৰিজনিঙৰ অ'কে চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়োঁ চ' আজি এই ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব চ' আপোনালোকে চাব কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহে কুৱেশ্যনছবিলাক ঠিক ইমান টান নাহে ঠিক আছে খালি ইয়াক কৰিবৰ কাৰণে আমাৰ অকণমান কি লাগিব পেচেণ্ট লাগিব ধৈৰ্য লাগিব যাতে আমি আৰামছে কি কৰিব কুৱেশ্যনছবিলাক ছল্ভ কৰিব পাৰোঁ কাৰণ ইয়াতে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ থাকে য'ত আমাৰ কি হয় কণ্ডিশ্যনছ বাৰে বাৰে আমি ওলাই থাকিবলগীয়া হয় যাৰ কাৰণে আমাৰ কি হয় পেচেণ্টটো হেৰাই যায় ঠিক আছে আমি অধৈৰ্য হৈ যাওঁ আৰু তাৰ ফলত আমাৰ কি হৈ যায় কুৱেশ্যনটো ভুল হৈ আহে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক যেতিয়া দেখিব আপোনাক কেনেকৈ ছল্ভ কৰিব লাগিব ধৈৰ্য ধৰি আজি আমি সেইখিনি বস্তু কি কৰিম ডিছকাছ কৰিম চ' অলৰেডি আপোনালোকৰ এক্সামৰ কথা গম পাই সকলোৰে প্ৰিপেৰেশ্যন অলৰেডি খতম হৈছেই তথাপিতো আজি ক্লাছটো আমি ডিছকাছ কৰিম কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহে কেনেকৈ আপোনালোকে তাক ছল্ভ কৰিব ঠিক আছে চ' চাওক আজিৰ কুৱেশ্যনটো ফাৰ্ষ্ট কি কোৱা হৈছে চ' কুৱেশ্যনটো মই কৰাৰ আগতে এবাৰ আপোনালোকে সকলোৱে ট্ৰাই কৰক কি কৈছে কুৱেশ্যনটোত যে আমাৰ কৈছে 8জন মানুহ আছে চ' আমাৰ কি কৰিছে 4 ষ্টৰেজ বিল্ডিং হয় বুলি ক'লে আৰু আমাক কি ক'লে যে বাকী এইকেইটাৰ নামটো বাৰু F1 F2 হয় লগত আমাক কৈ থোৱা আছে ইয়াতে আমি চালোঁ যে অ'কে 1 2 3 4কে গৈ আছে সেইটোত বাৰু গম পালোঁ আৰু মোক লাষ্টত কৈ দিছে যে ফ্লেট 1টো ক'ত আছে ৱেষ্টত আছে বুলি কৈছে কৰ F2 অ'কে চ' আমি কুৱেশ্যনছবিলাক এনেকৈয়ে পঢ়িব লাগিব ঠিক আছে আমি গোটেই লাইন বাই লাইন আমি পঢ়ি থাকিলে আমাৰ কি হ'ব নিজৰ লষ্ট হ'ব চ' মই যদি চাওঁ 1 2 3 4 দেন মই ইয়াতে যিহেতু আমাৰ ইয়াতে কণ্ডিশ্যন বনিব পাৰে চ' মই ইয়াতে অলৰেডি মোৰ কাৰণে মই বনাই লৈছোঁ ঠিক আছে এতিয়া চাওক ইয়াত কি ক'লে ফ্লেট F1 ইজ টু দ্য লেফ্ট অফ ৱেষ্ট অফ ফ্লেট 2 বুলি কৈছে চ' F1 ইয়াত থাকিব F2 ইয়াত থাকিব তেতিয়া ৱেষ্টত হ'ব চ' ইয়াৰ কাৰণে আৰু এটা কণ্ডিশ্যন মই লৈ লৈছোঁ F1 আৰু F2ৰ কাৰণে অ'কে এতিয়া আমাৰ আহিলে মেইন কথাটো ইয়াৰ পৰা চ' কণ্ডিশ্যনখিনি পঢ়ক কি দিয়া আছে অনলি 2 ফ্ল'ৰ এবভ আৰৰ ওপৰত 2টা ফ্ল'ৰ থাকিব বুলি কৈছে চ' R এটা 2টা R এটা 2টা নেক্সট মোক কি ক'লে যে ভি লিভছ ইমিডিয়েটলি বিল' R ভি দেন মোক নেক্সট কি ক'লে যে টি লিভছ 2 ফ্ল'ৰ এবভ ভি টি লিভছ 2 ফ্ল'ৰ এবভ ভি 1 2 টি 1 2 ভি 1 2 অ'কে ঠিক আছে তাৰপিছত মোক কি কৈছে both are living the same type of flat okay the number of floor below T is the same as the number of floor above W so T তলত কেইটা আছে এটা দুটা so W ওপৰত কি হ'ব দুটা হ'ব লাগিব T তলত এটা দুটা ঠিক আছে T হৈছে এইটো T তলত এটা দুটা means W ওপৰত আমাৰ দুটা হ'ব লাগিব so W ইয়াত হ'লে এটা দুটা so T তলত এটা দুটা so W ইয়াত হ'ব লাগিব ওপৰত এটা দুটা মিলি আছে এইখিনিলৈকে দেন মোক কি কৈছে S live below W S ইয়াত আহিলে দেন মোক কি কৈছে U lives immediately above P okay U lives immediately above P so আমি এইটো জেগাত বহাব নোৱাৰো so U ক'ত বহাব লাগিব obviously আমাক U ইয়াতে বহাব লাগিব হয় so U ইয়াতে বহাব লাগিব আমি হৈ গ'ল এটা মোক নেক্সট লাইনত কি ক'লে যে Q does not live in the west of U so U ৰ কাৰণে এইফালে কোন বহিলে Q বহিলে আৰু U ৰ কাৰণে এইফালে কোন বহিলে Q বহিলে কাৰণ Q ৰ কাৰণে এটা জেগাই খালী আছিলে কিন্তু আমাক কণ্ডিশ্যনটো লাষ্টত কৈ দিলে যে ৱেষ্ট ছাইডত বহিব নোৱাৰে বুলি কৈছে ঠিক আছে কিউ ক'ত বহিব নোৱাৰে ৱেষ্ট ছাইডত বহিব নোৱাৰে কাৰ ৱেষ্ট ছাইডত ইউৰ পৰা ৱেষ্ট ছাইডত বহিব নোৱাৰে তেনেহ'লে আমাৰ এই যিটো কণ্ডিশ্যন আছে এই কণ্ডিশ্যনটো আমাৰ কি হৈ গ'ল ৰং হৈ গ'ল তেনে আমাৰ কাৰণে কাৰেক্ট কণ্ডিশ্যনটো কোনটো হ'ব এইটো হ'ব ঠিক আছে চ' নিশ্চয় সকলোৰে ওলাইছে চ' ইয়াৰ লগত আপোনালোকৰ 5টা কুৱেশ্যনছ থাকিব সেই কুৱেশ্যনছকেইটা আপোনালোকে কি কৰিব পাৰিব এতিয়া আৰামছে ছল্ভ কৰিব পাৰিব ইজি আছিলে ইজি নহয় বাট আমাৰ কি হয় কুৱেশ্যনটো কণ্ডিশ্যন বহুত আছে ঠিক আছে কণ্ডিশ্যন বহুত আছে আমি বহুতবাৰ আমি কি কৰিবলগীয়া হৈছে বনাবলগীয়া হৈছে কুৱেশ্যনটো পঢ়ি পেলাই হয় নিশ্চয় ক্লিয়াৰ হৈছে বুজি পাইছে কেনেকুৱাকৈ ছল্ভ কৰিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আমি হৈছে আহক এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ ছেকেণ্ড কুৱেশ্যনটো আমাৰ কি দিছে চাওঁ এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে হা আৰু এনেকুৱা ফ্ল'ৰ বেছ কুৱেশ্যন আমাৰ এক্সামত আহে নেক্সট কুৱেশ্যনটো চাওঁ আমি কি দিছে অ'কে নেক্সট কুৱেশ্যনটো এগেইন মোৰ এটা কি হৈ গ'ল পাজলৰ কুৱেশ্যন ঠিক আছে চ' আমাক কি দিছে যে চিটিং এৰেঞ্জমেণ্টৰ কথা এনেকুৱা ধৰণে ক'লে যে আমাৰ টোটেল কিমানজন আছে দুটা পেৰেলেল লাইন আছে টোটেল 12জন ষ্টুডেণ্ট আছে বুলি কৈছে ঠিক আছে 1 2 3 4 5 6জন অ'কে মই আৰু এটা কণ্ডিশ্যন লগতে বনাই লওঁ 1 2 3 4 5 6জন কাৰণ আমাৰ ইউজ হ'ব পাৰে ঠিক আছে চ' নামকেইটা আমাক দি থোৱা আছে ABCD E আৰু F ক'ত বহে চিটিং 1ত বহে আৰু 1ত বহে আৰু ইহঁতে কি কৰি আছে চাউথৰ ফালে ফেচ কৰি আছে মানে এইটো যদি মোৰ 1 হয় তলৰটো মোৰ 2 হ'ব এনেকুৱা ধৰণৰ হ'ব চ' 1ত মোৰ কোন বহি আছে ABCD ৰ'ব এক ছেকেণ্ড ABCD E আৰু F আৰু ৰ'টোত কোন বহি আছে মোৰ কি কোন UVWXYZ UVWXYNZ হৈছে এতিয়া আহোঁ আমাৰ মেইন কণ্ডিশ্যন কেইটালে মেইন কণ্ডিশ্যন আমাক কি দিছে চাওঁ চ' ই চিটছ অপজিট টু দ্য ওৱান হু চিটছ থাৰ্ড টু দ্য লেফ্ট অফ X অ'কে আৰু আইদাৰ ই অৰ X চিট এট দ্য এণ্ড
অফ দ্য ৰ বুলি কৈছে অ'কে চ' আমি গম পালোঁ যে প্ৰথম কণ্ডিশ্যনটো বা প্ৰথম লাইন দুটা পঢ়ি আমি গম পালোঁ যে আমাক দুটা কণ্ডিশ্যন লাগিব চ' আমি বনাই লোৱাৰ কাৰণে আমাৰ সুবিধা হ'ল চ' ইয়াতে কৈছে আইডাৰ ই অৰ এক্স আমাৰ ক'ত বহিব বুলি কৈছে এণ্ডত বহিব বুলি কৈছে চ' এবাৰ মই কি কৰিলোঁ ই ইয়াত বহাই দিলোঁ ই ইয়াক বহাই দিয়াৰ লগে লগে ইয়াত কি কৈছে ই চিটছ অপজিট টু দ্য ওৱান হু চিটছ থাৰ্ড টু দ্য লেফ্ট অফ এক্স চ' এক্সৰ থাৰ্ড লেফ্টত চ' এক্স যদি মোৰ ইয়াত হয় 1 2 3 অ'কে দেন এবাৰ মই এক্সক ইয়াত বহালোঁ চ' 1 2 3 ইয়াত আহি গ'ল কোন মোৰ ই অ'কে এইখিনি ক্লিয়াৰ হৈছে চবৰে নেক্সট লাইনটো চাওঁ আমাৰ কি দিছে অনলি 1% চিটছ বিটুইন ই এণ্ড এফ অ'কে ই আৰু এফৰ মাজত এজন বহিব চ' ই ইয়াত আছে এজনেৰ ইয়াত এফ কিন্তু ইয়াতে চাওঁ যদি আমি আকৌ এটা কণ্ডিশ্যন বনাবলগীয়া হৈ গ'ল কাৰণ কিয় ইয়াত ই আছে ইয়াত এফৰ কাৰণে ইয়াতো আমাৰ জেগা আছে এফৰ কাৰণে আমাৰ ইয়াতো জেগা আছে ত' আমি কি কৰিম আৰু এটা কণ্ডিশ্যন বনাই ল'ম ত' এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক দেখাৰ লগে লগে আপোনালোক ৰৈ নাথাকিব ঠিক আছে কণ্ডিশ্যন যদি বনাবলগীয়া হৈছে পটাপট বনাব যাতে আপোনালোকৰ টাইমবিলাক কি নহয় ৱেষ্ট নহয় 1 2 3 4 5 6 চ' ইয়াতে এক্স আছিলে তাৰপিছত দুটা এৰি ইয়াত ই হৈ গ'ল এইটো ফেচ ওপৰ এইটো ফেচ তলত চ' এবাৰ মই এফক ৰাখিলোঁ ইয়াত এবাৰ মই এফক ৰাখিলোঁ ইয়াত হৈ গ'ল নেক্সট মোক কি কৈছে যে এজ মেনি পাৰ্চন চিট টু দ্য লেফ্ট অফ এফ এফৰ লেফ্টত কিমানজন আছে এফৰ লেফ্টত এজন আছে এফৰ লেফ্টত কিমানজন আছে 1 2 3 4 5 জন এফৰ লেফ্টত কিমানজন আছে 1 2 3 জন অ'কে কাৰ সমান হ'ব বুলি কৈছে টু দ্য ৰাইট অফ জেড জেডৰ ৰাইটৰ সমান হ'ব বুলি কৈছে চ' এফৰ লেফ্টত চালোঁ যে কেইজন আছে এফৰ লেফ্টত এজন আছে চ' জেড ইয়াত বহিব চ' জেডৰ ৰাইটত আমাৰ কিমান হ'ল এজন হ'ল এফ ইয়াত আছে তলৰ ফালে চাইছোঁ এফৰ লেফ্টত কেইজন আছে 1 2 3 4 5 চ' জেডৰ ৰাইটত আমাৰ চাওঁ 1 2 3 4 জেডৰ কাৰণে ইয়াত আমি বহাব নোৱাৰোঁ কাৰণ অলৰেডি ইয়াত এক্স বহি আছে জেডক ইয়াত বহালে 1 2 3 4টা হয় চ' আমাৰ এই কণ্ডিশ্যনটো কি হৈ গ'ল ইয়াতে ৰং হৈ গ'ল চ' এই কণ্ডিশ্যনটো আমি ৰাখি বা কৰি লাভ নাই চ' এই কণ্ডিশ্যনটো মই লগালগ মোহাৰি দিছোঁ যাতে আপোনালোকৰ খেলি মেলি নহয় হৈছে এতিয়া চাওঁ ইয়াত চ' এফ ইয়াত আহিলে এফৰ লেফ্টত কেইটা আছে 1 2 3টা চ' জেডৰ লেফ্টতো আমাৰ তিনিটা হ'ব লাগিব তিনিটা হ'ব লাগিব চ' জেডৰ ৰাইটত তিনিটা হ'ব লাগিব জেড 1 2 3 এফ 1 2 3 হৈ গ'ল মিলি গ'ল লিখিলৈকে তাৰপিছত মোক কি কৈছে অনলি 1% চিটছ বিটুইন জেড এণ্ড দ্য ওৱান হু চিটছ অপজিট অপজিট টু এ মানে জেড আৰু এ জেড আৰু জেডৰ মাজত জেডৰ নহয় এৰ অপজিটত যিজন আছে সেইজন জেডৰ আৰু তেওঁৰ মাজত দুটা মানুহ আছে বুলি কৈছে ঠিক আছে চ' জেড ইয়াত থাকিলে ইয়াত দুটা স্পেচ এৰি ইয়াৰ অপজিট ইয়াত এ হ'ব ঠিক আছে চ' জেড যদি ইয়াত আছে এই দুটা স্পেচ এৰি ইয়াৰ অপজিট ইয়াত মোৰ এ হ'ব অ'কে এই লাইনটোলৈকে আমাৰ হৈ গ'ল নেক্সট মোক কি কৈছে অনলি 2% চিটছ বিটুইন ৱাই এণ্ড ইউ ৱাই আৰু ইউৰ মাজত দুজন মানুহ বহিব চ' ৱাই আৰু ইউৰ কাৰণে যদি মই ৱাই ইয়াত বহাওঁ এটা দুটা এৰি ইয়াত ইউ হ'ব নোৱাৰে চ' আমি ইয়াত ৱাই বহাব নোৱাৰোঁ চ' ৱাইক আমি ক'ত বহাব লাগিব আমি চ' ৱাইক বহাব লাগিব ইয়াত দুটা এৰি ইয়াত ইউ এতিয়া আমাক কণ্ডিশ্যনটোত কৈ থোৱা নাই যে ৱাই ইয়াতে হ'ব ইউ ইয়াতে হ'ব চ' এইটো মই ৱাই ইউকে ৰাখোঁ এতিয়া ইয়াতো যেনেকৈ যদি চাওঁ মই কি কৈছে যে ৱাই আৰু ইউৰ মাজত দুজন থাকিব লাগিব চ' মই যদি ইয়াত ৱাই বহাওঁ এজন দুজন এৰি ইয়াত মোৰ ইউ হ'ব হৈছে তাৰপিছত মোক কি ক'লে যে নেক্সট লাইনত মোক ক'লে যে both y and z are not immediate neighbor so z আৰু y কি হ'ব নোৱাৰে ওচৰত হ'ব নোৱাৰে তেনেহ'লে z আৰু যদি y ওচৰত নহয় তেনে ইয়াত আমাৰ y হ'ব নোৱাৰে চ' ইয়াত আমাৰ কোন বহিব ইয়াত আমাৰ বহি যাব u আৰু ইয়াত বহি যাব আমাৰ কোন y হৈছে ইয়াত চালোঁ y ওচৰত u আছে অ'কে এতিয়া কথা নাই নেক্সট লাইনটো চাব পাৰি এতিয়া নেক্সট লাইনটো মোক ক'লে যে w sits to the right of the v but does not face a so v ৰাইটত কোন বহিব বুলি ক'লে v ৰাইটত W বহিব বুলি ক'লে চ' ভিৰ ৰাইটত চ' ভিক যদি মই ইয়াত বহাওঁ কাৰণ ভিক ইয়াত বহাবই লাগিব চ' ভি ইয়াত বহালে তেতিয়াহে তাৰ ৰাইটত আমাৰ কোন আহিব এ আহিব W আহিব চ' কিন্তু W অপজিটত কোন বহি আছে আমাৰ এ অলৰেডি বহি আছে চ' আমাৰ বাবে এই কণ্ডিশ্যনটো কি হৈ গ'ল ৰং হৈ গ'ল হয় চ' এতিয়া নেক্সট কণ্ডিশ্যনটো আমাক কি ক'লে যে অ'কে চ' ইয়াত আমাৰ কি কৰিব পাৰোঁ ভিক ইয়াত বহালোঁ তেতিয়া ভিৰ অপজিটত বা ভিৰ ৰাইটত আমাৰ ইয়াতে W বহালোঁ চ' ইয়াতে আমাৰ W অপজিটত ই আছে যিটো আমাক বিচাৰিছিলে চ' W অপজিটত আমাৰ কি বহিব নোৱাৰে বুলি কৈছে এ বহিব নোৱাৰে বুলি কৈছে হৈ গ'ল মিলি গ'ল দেন আমাক কি কৈছে লাষ্ট লাইনত যে চি চিটছ টু দ্য লেফ্ট অফ ডি চি ক'ত বহে ডিৰ লেফ্টত চ' ডি ইয়াত হ'ব চি ইয়াত হ'ব তেতিয়া লেফ্টত বহিব আৰু ৰাইট অফ বি চ' বি ইয়াত বহিব চ' এইটো কণ্ডিশ্যন আমাৰ কি হৈ গ'ল ৰং হৈ গ'ল দেন এই যিটো কণ্ডিশ্যন আছিলে থাৰ্ড নম্বৰ কণ্ডিশ্যনটো সেইটো হৈ গ'ল কি ইয়াৰে কাৰেক্ট এনচাৰ চ' কুৱেশ্যনবিলাক আমাৰ কি হয় কুৱেশ্যনবিলাক ইমান টাফ নহয় ঠিক আছে কিন্তু টাইম কনজিউমিং হয় চ' এনেকুৱা ধৰণৰ কণ্ডিশ্যন থাকিব আমাৰ বাৰে বাৰে আমি কৰিবলগীয়া হ'ব পাৰে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে সেইকাৰণে ভয় নকৰিব বা অহাৰ লগে লগে মানে হৰবৰি নকৰিব ঠিক আছে আপোনালোকে সকলোৱে কি কৰিব আৰামছে ছল্ভ কৰিব ট্ৰাই কৰিব পেচেণ্ট ৰাখিব নিজৰ ঠিক আছে আৰামছে কি কৰিব ছল্ভ কৰিব অ'কে ক্লিয়াৰ হৈছে এইটো কুৱেশ্যন চ' কুৱেশ্যনটো ইজি আছিলে খালি আমি কি কৰিবলগীয়া হ'ল তিনিটা কণ্ডিশ্যন বনাবলগীয়া হ'ল চ' এতিয়া আমি এইটো শেষ কৰি নেক্সট কুৱেশ্যনটোলৈ যাব পাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চাওঁ অ'কে
সো নেক্সট কুৱেশ্যনটো এগেইন আমাৰ কিবা এটা পাজলৰ আহিলে সো এইটো ডেজিগনেশ্যন পাজল হয় ন এইটো আপোনালোকে আগৰটো ধৰা একে হ'ব এবাৰ ট্ৰাই কৰিব এইটো ঠিক আছে এই কুৱেশ্যন আপোনালোকক মই এজ এ হোমৱৰ্ক হিচাপে দিছোঁ আপোনালোকে সকলোৱে কি কৰিব এই কুৱেশ্যনটো সলভ কৰিবলৈ ট্ৰাই কৰিব এই যিকেইটা তিনিটা টাইপ কুৱেশ্যন কৰি লওঁ এই তিনিটা টাইপৰ কুৱেশ্যন কিন্তু আপোনালোকৰ এক্সামত কোনোবা এটা নহ'লে কোনোবা এটা চিফ্টত পাবই ঠিক আছে সো আপোনালোকে এইকেইটা কুৱেশ্যন ভালদৰে কৰিব সকলোৱে এই কুৱেশ্যনকেইটা ভালকৈ কৰিব অ'কে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো যাওঁ কি দিয়া আছে অ'কে নেক্সট কুৱেশ্যনটো এগেইন আমাৰ এটা কি আহিলে পাজল আহিলে চ' এবাৰ এইটো ট্ৰাই কৰি চাওঁ কি দি আছে যে 9% JKLMNOPQNR sitting in a straight row and facing north okay 9জন মানুহ আছে সবে কি কৰি আছে নৰ্থৰ ফালে ফেচ কৰি আছে বুলি কৈছে 9জন আছে ন 2 3 4 5 6 8 ন মই দুটা কন্ডিশন লগতে লৈ লৈছো সো সবে নৰ্থৰ ফালে ফেচ কৰি আছে বুলি কৈছো মোক কৈছে যে P sits third to the left of K so P ক'ত বহে P বহে K third left ঠিক আছে P ক'ত বহে আমাৰ K third left K পৰা third left ঠিক আছে তাৰপিছত মোক only 4% sits between P and L P আৰু L ৰ মাজত 4জন মানুহ আছে বুলি কৈছে R is an immediate neighbor of L বুলি কৈছে R আৰু L কি হৈছে immediate neighbor হয় okay next কৈছে only 2% sits between R and J R আৰু J ৰ মাজত দুজন মানুহ আছে কিন্তু আমি নাজানো R ক'ত J ক'ত হ'ব J sits adjacent to neither P nor M okay এটো আমাৰ কন্ডিশনটো দি দিলে যে আমাৰ কি হ'ব নোৱাৰে যে আমাৰ না P ৰ ওচৰত বহিব পাৰে না M ৰ ওচৰত বহিব পাৰে হৈ গল দেন O sits third to the right of N বুলি কৈছে O ক'ত বহিব পাৰে বুলি কৈছে O third to the right of N N ৰ third right okay N ৰ 1 2 third right কোন বহে O বহে বুলি আমাক কৈ দিছে হৈ গল আমাৰ যিকিটা কন্ডিশন দিছিলে হেগিটা আমি কি কৰিলো ফুলফিল কৰিলো সো আমি কোৰ পৰা আৰম্ভ কৰিব পাৰো ঠিক আছে মই এটো পৰা আৰম্ভ কৰি চাও সো আমি কি কৰিলো এবাৰ P ইয়াত বহালো সো P যদি ইয়াত হয় মাজত দুটা এৰি ইয়াত মোৰ K হৈ গল ঠিক আছে সো P ৰ পৰা মাজত তিনটা চাৰিটা এৰি L হ'ব লাগে 1 2 3 4 ইয়াত মোৰ L হ'ব লাগে ওকে এই কন্ডিশনটো হৈ গল সো R আৰু L আমাৰ কি হ'ব পাৰে দুটা ওচৰা-ওচৰি হ'ব পাৰে সো মই এবাৰ হয়তো R ইয়াত বহাম নহলে হয়তো R ইয়াত বহাম কিন্তু R ৰ লগত ৰিলেটেড মোৰ আৰু এটা কন্ডিশন দি থোৱা আছে R দুটা এৰি J হয় সো R এটা দুটা এৰি ইয়াত J হ'ব পাৰে R ইয়াত বহালে আমাৰ চান্সেছ নাই কাৰণ ইয়াত দুটা জায়গাহে আছে সো R ইয়াত নহয় R ক'ত হ'ব আমাৰ ইয়াতে হ'ব এটা দুটা এৰি ইয়াত মোৰ J হৈ আছে ওকে নেক্সট কি কৈছে যে R আৰু L ওচৰা-ওচৰি বহিব বুলি কৈছে ওকে R আৰু L ওচৰা-ওচৰি বহি আছে তাৰপিছত মোক কি কৈছে যে না P ৰ ওচৰত বহিব না যে M ৰ ওচৰত বহিব কিন্তু আমাৰ কন্ডিশন মতে J আৰু P দেখিলো যে ইয়াতে ওচৰত বহি গল সো আমাৰ ওপৰৰ যিটো আমাৰ কন্ডিশন আছিল সেই কন্ডিশনটো হৈ গল কি আমাৰ ৰং তেনে আমি আকৌ এবাৰ ট্ৰাই কৰিব লাগিব তলৰটো পৰা সো তলৰটো এবাৰ কি আকৌ আমি ইয়াৰ পৰা আৰম্ভ কৰো যে P দুটা এৰি K আছে ন P এটা দুটা এৰি মই ইয়াতে এটা দুটা এৰি মই এবাৰ ইয়াত K বহাইছো ওকে ক্লিয়াৰ হৈছে এইখিনিলৈকে নেক্সট মোক কি ক'লে যে ইয়াতে P ৰ পৰা চাৰিটা মাজত আছে ন P আৰু L ৰ মাজত চাৰিটা আছে 1 2 3 4 ইয়াত মোৰ হৈ গল L ঠিক আছে R আৰু L ওচৰা-ওচৰি হ'ব আৰু R ৰ পৰা দুটা এৰি J হ'ব সো মই যদি ইয়াত R বহাও এটা দুটা এৰি ইয়াত J বহিব নাই অলৰেডি K বহি আছে সো মই কি কৰিব পাৰো এতিয়া এক সেকেন্ড ইয়াত মই R ক বহালো এটা দুটা এৰি ইয়াত মোৰ J হৈ আছে হৈছে বা R এটা দুটা এৰি ইয়াত J হৈছে ওকে দুটা মই কন্ডিশন ৰাখিছো ইয়াত এটা J হৈছে আৰু এফালে J হৈ আছে তাৰপিছত মোক ক'লে J কি হ'ব নোৱাৰে P আৰু M ৰ ওচৰত বহিব নোৱাৰে সো ইয়াত মোৰ J আহিব নোৱাৰে হৈ গল গম পাই গলো সো এইটো কন্ডিশনো মোৰ হৈ গল এইটো কন্ডিশনো হৈ গল এইটো কন্ডিশনো হৈ গল এইটো কন্ডিশনো হৈ গল এটা এইটো কন্ডিশন হৈ গল এটা আছে মোক এইটো কন্ডিশন N ৰ পৰা দুটা এৰি O হয় সো N ইয়াত যদি দিও ৰাইটত এটা দুটা এৰি ইয়াত O হৈ গল সো বাকি কোন থাকিলে মোৰ চাও বাকি কোন আছে এটা মই চাও ৰবা এক সেকেন্ড বাকি আছে মোৰ কোন Q বাকি আছে হয়নে I J K L হৈ গল J হৈ গল K হৈ গল L হৈ গল N হৈ গল N হৈ গল ওকে এই কন্ডিশনটো আমি এপ্লাই কৰিব পাৰো যে আমাৰ P আৰু M ৰ ওচৰত হ'ব নোৱাৰে সো ইয়াত আমাৰ M টো হ'বই নোৱাৰে সো M ক'ত হ'ব ইয়াত হ'ব হৈ গল আৰু ইয়াত তেনেহলে কোন হ'ব Q হৈ যাব হৈ গল ফুলফিল হৈ গল সো আমাৰ যিমান কিটা কোৱেশ্চন আছিলে যিমান কিটা আমাৰ কন্ডিশন দিয়া আছে আটাইকিটা আমি কি কৰিলো ফুলফিল কৰি দিলো তাৰ ফলত আমাৰ কি হৈ গল কন্ডিশনটো এনেকুৱা ধৰণৰ বনি গল যে N P M O K R L Q J হয় কাৰণ আমি লাষ্টৰ যিটো কন্ডিশন দেখিছিলো এটো যে কৈছে J ৰ ওচৰত P হ'ব না M হ'ব সো J ক'ত আছে J আছে ইয়াত সো J ৰ ওচৰত না Q আছে না M আছে সো আমাৰ এইটো কন্ডিশন মিলাই পেলাই আমাৰ কি হৈ গল এই যিটো কন্ডিশন আছিলে সেই কন্ডিশনটো আমাৰ ফুলফিল হৈ গল আৰু ওপৰৰ কন্ডিশনটো আমাৰ কি হৈ গল ৰং হৈ গল এটা মই মোহাৰাই দিছো ঠিক আছে সো এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ সো ইয়াৰ লগতে আপোনালোকৰ ৰিলেটেড কি কৰিব কোৱেশ্চন পাঁচটা দি দিব সেই কোৱেশ্চন পাঁচটা আপোনালোকে কি কৰিব লাগিব সলভ কৰিব লাগিব ঠিক আছে কোৱেশ্চনটো দেখিছেনে কিমান সৰু হয় কিন্তু আমাৰ কন্ডিশন কিমান লগাব লগা হৈছে হয় সো কোৱেশ্চনস এনেকুৱা ধৰণৰে আহিব আপোনালোক ইয়াত
ইয়াতকৈ বেছি হাই লেভেলৰ বা ইয়াতকৈ বেছি টাফ লেভেলৰ কুৱেশ্যন হয় কুৱেশ্যন লেভেলটো এইটোৱে কিন্তু সেয়ে খালি বাৰে বাৰে আমি কণ্ডিশ্যন ইউজ কৰিব লাগিব বাৰে বাৰে আমি কি কৰিব লাগিব কণ্ডিশ্যন ব্যৱহাৰ কৰিব লাগিব যাৰ বাবে কি হয় আমাৰ টাইমটো বহুত খাই দিয়ে চ' মানুহৰ বহুত খেলি মেলি হৈ যায় সেই টাইমটো খোৱাৰ লগে লগে যেতিয়া আপোনালোকে এনচাৰ্ছখিনি উলিয়াব নোৱাৰে চ' মানুহৰ তাতে কি হৈ যায় বহুত খেলি মেলি হৈ যায় চ' তেনেকুৱা ধৰণৰ খেলি মেলিবিলাক আপোনালোকে নকৰিব হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ তেনেহ'লে নেক্সট কুৱেশ্যনটো কি দিছে চাওঁ চ' নেক্সট কুৱেশ্যনটো হৈ গ'ল আমাৰ ইনইকুৱেলিটিৰ কুৱেশ্যন হয় চ' আজি আমি যিমানখিনি পাৰোঁ আটাইখিনি টপিক আমি কি কৰিম কভাৰ কৰিম ঠিক আছে যিহেতু আজিৰ ক্লাছটো হৈছে মাষ্টাৰ ক্লাছ চ' ইয়াত আমাৰ যিমানখিনি কুৱেশ্যনছ আছে গোটেইখিনি আমি কি কৰিম কভাৰ কৰিম ঠিক আছে চ' প্ৰথম কুৱেশ্যন মোক কি দিলে যে জেৰ পৰা এমলৈ যাব লাগিছে প্ৰথম কনক্লুজন যে জেৰ পৰা এমলৈ যাব চ' জেৰ পৰা মই এম যাবৰ কাৰণে মই জেৰ পৰা আৰ আহিলোঁ আৰৰ পৰা কিউ আহিলোঁ চ' কিউৰ পৰা মই এম আহিলোঁ অ'কে ফ'ল' কৰিব কিন্তু ইয়াতে কথাটো হৈ গ'ল যে যিহেতু জেৰ পৰা এম যাব লাগিব চ' আমাৰ কি হৈ আছে গ্ৰেটাৰ দেন ইকুৱেল বা লেছ দেন ইকুৱেল যদি নাই ঠিক আছে গ্ৰেটাৰ দেন ইকুৱেল বা লেছ দেন ইকুৱেল যদি নাই আমাৰ যিটো ষ্টেটমেণ্ট থাকিব সেই ষ্টেটমেণ্টটোত আমি যেতিয়া আমি গ্ৰেটাৰ দেন ইকুৱেল দিব বা লেছ দেন ইকুৱেল দিব তেতিয়া আমি কি কৰিম সদায় আমি এই যিটো চিম্বলটো আছে আমি য'ৰ পৰা য'লৈ যাবলৈ দিছে তাত আমি এই চিম্বলটো ক'ৰবাত নহ'লেও ক'ৰবাত আমি কি কৰিব লাগিব বিচাৰি উলিয়াব লাগিব কিন্তু ইয়াত আমি যেতিয়া চাবলৈ গৈছোঁ ইয়াত আমাৰ সেই কণ্ডিশ্যনটো দেখা পোৱা নাই কাৰণ কিয় ইয়াত চবতে আমাৰ কি হৈ আছে সমান চিন আছে ঠিক আছে সমান চিন আছে চ' আমাৰ প্ৰথম কণ্ডিশ্যনটো কি হৈ গ'ল তাৰ বাবে ইয়াতে ৰং হৈ গ'ল চ' প্ৰথম কণ্ডিশ্যনটো আমাৰ কি কৰিব ইয়াতে ফ'ল' নকৰিব ঠিক আছে ছেকেণ্ড কণ্ডিশ্যনটোলৈ আহোঁ ছেকেণ্ড কণ্ডিশ্যনটো আমাক কি দিছে জে ইকুৱেলছ টু এম বুলি কৈছোঁ জে ইকুৱেলছ টু এম মানে জেৰ পৰা এমলৈকে ইকুৱেল চিন হ'ব লাগে এইটো নাই চ' ইয়াতে আমি কি ক'ব পাৰোঁ যে জে ইকুৱেলছ টু এম আমাৰ কি নকৰিলে ফ'ল' নকৰিলে আৰু আমাৰ কি হৈ আছে এম আৰৰ পৰা জেৰ পৰা আমি এমো আহিব পৰা নাই আৰু জে ইকুৱেলছ টু এমো আমাৰ কি হোৱা নাই ফ'ল' কৰা নাই চ' আমাৰ প্ৰথম কণ্ডিশ্যনটো কি হৈ গ'ল ইয়াতে নাইডাৰ নৰ হৈ গ'ল ঠিক আছে নাইডাৰ কনক্লুজন ওৱাৰ অৰ নৰ কনক্লুজন টু আমাৰ কি হৈ গ'ল ফ'ল' হৈ গ'ল ঠিক আছে ছেকেণ্ড কুৱেশ্যনটোলৈ যাব পাৰোঁ ছেকেণ্ড কুৱেশ্যনটো চাওঁ এবাৰ কি দিয়া আছে চ' ছেকেণ্ড কুৱেশ্যনটো আমাৰ কি দিয়া আছে এবাৰ পটককৈ চাওঁ ছেকেণ্ড কুৱেশ্যনটোত মোক দিয়া আছে যে এনৰ পৰা এ যাব লাগে চ' এনৰ পৰা এ যাব লাগে আৰু প্ৰত্যেকতে কি হ'লেও ইকুৱেল চিনটো আহিব লাগে চ' এন ক'ত আছে ইয়াত চালোঁ এন এইটো এনৰ পৰা মই চি গ'লোঁ চিৰ পৰা মই জি আহিলোঁ জিৰ পৰা এফ গৈ লাভ নাই গ'ল পিৰ পৰা জি যাব লাগে কিন্তু আমি ক'ৰবাত নহ'লেও ক'ৰবাত এইটো থাকিব নালাগিব ঠিক আছে ইকুৱেল চিনটো থাকিব নালাগিব চ' পিৰ পৰা আমি চাওঁ পিৰ পৰা জি পিৰ পৰা আমি ক'ত গ'লোঁ পিৰ পৰা টি গ'লোঁ টিৰ পৰা আমি এন গ'লোঁ এনৰ পৰা আমি চি গ'লোঁ চিৰ পৰা আমি কি কৰিলোঁ জি গ'লোঁ ঠিক আছে চ' আমি কি আহিলোঁ পিৰ পৰা টি টিৰ পৰা এন এনৰ পৰা চি এন চিৰ পৰা জি চ' এইটো কণ্ডিশ্যন আমাক কি কৰিলে ফ'ল' কৰিলে চ' আমাৰ চাওঁ অনলি কনক্লুজন টু ফ'ল' ঠিক আছে কোনটো ফ'ল' কৰিলে অনলি কনক্লুজন টু ফ'ল' কৰিছে অ'কে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে চাওঁ পটককৈ অ'কে নেক্সট কুৱেশ্যনটো এগেইন আমাৰ কি আহিলে এগেইন আমাৰ এটা ইনকুৱেলিটি কুৱেশ্যনে আহিলে য'ত মোক ক'লে যে এছৰ পৰা টি যাব লাগিব এছৰ পৰা টি মিনছ এছৰ পৰা অ' আহিলোঁ আৰু বাকী ওলাব নোৱাৰোঁ খতম দেন আহিলে মোৰ কি কেৰ পৰা এইচ চ' কেৰ পৰা এইচ যাবৰ কাৰণে কে ক'ত পালোঁ এইটো কেৰ পৰা মই অ' আহিলোঁ অ'ৰ পৰা আকৌ মই ওলাব নোৱাৰা হ'লোঁ হয় চ' এইটো আমাৰ ৰং চ' এইটো আমাৰ কি হ'ব নাইডাৰ ৰং নাইডাৰ কনক্লুজন ওৱান অৰ নৰ কনক্লুজন টু ইজ ট্ৰু ঠিক আছে কাৰণ কেৰ পৰা এইচ যাবৰ কাৰণে চ' কেৰ পৰা আমি অ'লৈকে আহিব পাৰিলোঁ ঠিক আছে কাৰণ ইফালে যাব নোৱাৰোঁ কেৰ পৰা অ'লৈকে আহিলোঁ তেন অ'ৰ পৰা না ওলাব পাৰিছোঁ কিবা কৰিব পাৰিছোঁ দুটা কনক্লুজন আমাৰ কি হৈ গ'ল ৰং হৈ গ'ল চ' কনক্লুজন ওৱান এণ্ড টু দুইটাই কি হৈ গ'ল বথ ৰং নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে চাওঁ চ' নেক্সট কুৱেশ্যন এগেইন এটা ইনকুৱেলিটিৰ কুৱেশ্যন আহিলে চ' এই কুৱেশ্যনটো আপোনালোকে কি কৰিব সকলোৱে ট্ৰাই কৰিব আৰু ইয়াৰ কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কি কৰিব কমেণ্টৰ সকলোৱে মোক কমেণ্ট কৰি জনাব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে চাওঁ অ'কে চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে কি কৰিব এক্সামত দেখিব কি কৈছে কুৱেশ্যনটো এবাৰ চাওক সকলোৱে যে ইফ অল দ্য ডিজিটছ আৰ এৰেঞ্জ ইন দ্য এচেণ্ডিং অৰ্ডাৰ চ' সৰুৰ পৰা আমি ডাঙৰলৈ সজাই লওঁ চ' ইয়াত আমাৰ কি হ'ব প্ৰথমতে 1 আহিব ইয়াত 4 আহিব ইয়াত 2 আহিব 3 আহিব এগেইন 2 আহিব অ'কে চ' 2 দুটা আছে ন মই এইটো পৰাকৈ সজাই লওঁ 2 4 9 হ'ব এইটো হ'ব মোৰ 2 4 5 হ'ব অ'কে দেন মোক কি ক'লে যে দেন হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ থাৰ্ড লোৱেষ্ট ত' থাৰ্ড লোৱেষ্ট কোনটো হ'ব ফাৰ্ষ্ট লোৱেষ্ট এইটো 2 4 9 আছে এইটো ছেকেণ্ড লোৱেষ্ট আৰু এইটো হৈ গ'ল থাৰ্ড লোৱেষ্ট মানে 942 ক'ত আছে অপশ্যন নম্বৰ চিত আছে থাৰ্ড লোৱেষ্ট 942 ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যন অ'কে চ' নেক্সট কুৱেশ্যনটো মোক কি ক'লে আকৌ নেক্সট কুৱেশ্যনটো মোক কৈছে যে হোৱাট ইজ দ্য স্কুৱেৰ অফ দ্য ডিফাৰেঞ্চ বিটুইন দ্য ছেকেণ্ড ডিজিট অফ দ্য নাম্বাৰ হুইচ ইজ ফ'ৰ্থ ফ্ৰম দ্য লেফ্টৰ পৰা ফ'ৰ্থ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ছেকেণ্ড ডিজিট আছে 9 অ'কে and the second digit of the number which is fourth from the right first second third fourth কি আছে
4 ইহঁত দুটাৰ মাজত মাইনাছ কৰিলে মোৰ কিমান 9 - 4 5 আহিলে ইয়াক কি কৰিব লাগে বুলি কৈছে স্কোয়াৰ কৰিব কৈছে সো 5 স্কোয়াৰ মানে 25 মিন্স কোনটো অপচন নম্বৰ সি যেটো আছে 25 হেতু হ'ব কি ইয়াৰে কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে নে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ বাবে খুবেই বেছি ইম্পৰ্টেন্ট ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ এক্সামত প্ৰায় আহা দেখা গৈছে আৰু এক্সামত প্ৰায় আহে হা প্ৰায় এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে যিমান পাৰে সকলোৱে কি কৰিব ট্ৰাই কৰিব সলভ কৰিব কাৰণে টাইম কনজিউমিং হয় কিন্তু ডাইৰেক্ট আপোনালোকে কি কৰিব পাৰিব মাৰ্কসটো ল'ব পাৰিব অলপমান কোৱেশ্চনছটো পঢ়িলে বুজি পোৱাৰ লগে লগে আপুনি কি কৰিব এক সলভ কৰিব পাৰিব ঠিক আছে একদম সিম্পল হয় এইবিলাক কোৱেশ্চনছ নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো মোক কি দিছে চাওঁ okay next question to this is what is the square of the difference between the second digit of the number which is fourth from the left and the second digit of the number which is fourth from the right end okay so এটা প্রায় আমার কি হয়ে গল সেমে হয়ে গল না এটা সেমে হয়ে গল তো এটো কোশ্চেন বারো স্কিপ করছো আমি নেক্সট কোশ্চেন টুলে যাও নেক্সট কোশ্চেন কি দিছে চাও যে 8 boxes GHIJKLM NN are kept one above the other in a stack so but not necessarily in the same order ঠিক আছে কেনি আমাক same order আমাক কি কৰা নাই আছে বুলি কোৱা নাই so box K is kept 3 boxes above N and box H is kept 2 boxes below box N and আমাক কি কৈছে 3 boxes are kept between box H and box G এখিলৈকে সবৰে ঠিকে আছে সো আপোনালোকে এবাৰ কি কৰিব পাৰে এই কোৱেশ্চনটো এবাৰ সকলোৱে কি কৰিব পাৰে ট্ৰাই কৰি চাব পাৰে ঠিক আছে এই কোৱেশ্চনটো সকলোৱে এবাৰ কি কৰি চাব পাৰে ট্ৰাই কৰি চাব পাৰে যে পাৰিছে নাই কাৰণ কোৱেশ্চনটো দেখিবলৈ লাগিছে তো ইজি হ'ব নিচিনাই হয় সো নিশ্চয় আপোনালোক সকলোৱে কি কৰিব পাৰে কোৱেশ্চনটো এবাৰ ট্ৰাই কৰি চাব পাৰে আঠটা বক্স আছে মই এবাৰ ট্ৰাই কৰি চাওঁ 1 2 3 4 5 6 7 8 হৈ গ'ল তাৰপিছত মোক কি ক'লে যে তাৰপিছত মোক কি ক'লে যে box K is kept 3 boxes above N N পৰা তিনটা বক্স ওপৰত আছে বুলি কৈছে ন K 2 N আৰু মোক কি কৈছে যে box H is 2 boxes below N okay হৈছে তাৰপিছত মোক কি কৈছে 3 boxes are kept between H and G H আৰু G ৰ মাজত তিনটা বক্স আছে বুলি কৈছে আৰু box is I is kept 2 boxes above HG বুলি কৈছে so G দুটা বক্সৰ ওপৰত আমাৰ কোন আছে বুলি কৈছে I আছে বুলি কৈছে হৈছে তাৰপিছত মোক কি ক'লে যে box I kept 2 boxes above G okay ঠিক আছে কিনে so box L is kept above box J বুলি কৈছে box L is kept above box J J ৰ ওপৰত আছে বুলি কৈছে okay ঠিক আছে কি লাগে and below M M ৰ তলত আছে বুলি কৈছে okay then box M is not placed at the topmost okay M আমাৰ ওপৰত নাই বুলি মই কৈ দিলে M যদি ওপৰত নাই তেনে হলে মই কি কৰিব পাৰো M ওপৰত যদি নাই মই এই কন্ডিশনটোৰ পৰা কি কৰিব পাৰো এপ্লাই কৰিব পাৰো ঠিক আছে এই কন্ডিশনটো মোক কি ক'লে যে K দুটা এৰি N আছে বুলি কৈছে সো মই এবাৰ ইয়াত K ইয়াত এবাৰ মই কি কৰিলো K বহালো এটা দুটা এৰি মই ইয়াত N বহালো এটা এৰি মই ইয়াতে H বহালো তাৰপিছত H হৈ গল H আৰু G ৰ মাজত তিনটা আছে বুলি কৈছে তলত বহাইটো লাভ নাই H 1 2 তিনটা এৰি ইয়াত মই G বহাই দিলো হৈ গল তাৰপিছত কিন্তু মোক কৈ দিলে যে কোৱেশ্চনটোত I G ৰ ওপৰত I আছে কিন্তু ইয়াতে আমাৰ জেগা নাই G ৰ ওপৰত I বহাব কাৰণে সো আমাৰ এইটো কন্ডিশন কি হৈ গল ৰং হৈ গল সো মই এবাৰ পজিশন গিটা কি কৰিব লাগিব হিহঁতৰ চেঞ্জ কৰিব লাগিব ঠিক আছে পজিশন গিটা মই এবাৰ চেঞ্জ কৰিব লাগিব কিনক ধৰণৰ হ'ব এবাৰ চাও পটাপট ওকে সো এবাৰ মই K টো ওপৰত ৰাখিছিলো সো মই এবাৰ কি কৰিলো K টো ইয়াত ৰাখিলো K ৰ পৰা এটা দুটা এৰি পেলাই মই N হ'ব N ৰ পৰা এটা এৰি পেলাই মোৰ ইয়াতে কি হ'ব H হ'ব H ৰ পৰা মোৰ কি ক'লে যে তিনটা এৰি G আছে বুলি তলটো বহাব নোৱাৰো 1 2 তিনটা এৰি ইয়াত মই G বহালো কিন্তু G ৰ ওপৰত কি আছে বুলি ক'লে I আছে বুলি কৈছে এটা এৰি সো ইয়াত মই I বহাই দিলো হৈ গল দেন মোক কি কৈছে যে M আছে L আছে J আছে বুলি কৈছে সো মোৰ ইয়াৰ ওপৰত M আহিব ইয়াত মোৰ L আহিব আৰু ইয়াত মোৰ J আহিব সো মোৰ হৈ গল কি ইয়াতে এই কন্ডিশনটো ফুলফিল মানে আমাৰ এই যেটো পাজল আছে এটো হৈ গল কি ইয়াতে এটো হৈ গল ইয়াতে আমাৰ খতম ঠিক আছে ক্লিয়াৰ হল সকলোৰে সো এটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এনেকুৱা ধৰণৰ বক্স পাজলে হওক বা ফ্লোৰ বেস পাজলে হওক বা আমাৰ ডেজিগনেশন ৰিলেটেড পাজলে হওক বা আমাৰ ধৰি লওক মান্থ বেস পাজলে হওক কি আমাৰ এক্সামত কিন্তু আহিব ঠিক আছে সো সকলোৱে কি কৰিব সেই গিটা টপিক বা সেই গিটা পইণ্ট যদি এতিয়ালৈকে আপোনালোকৰ ক্লিয়াৰ হোৱা নাই এবাৰ পটাপট আপোনালোকে সেইখিনি কি কৰিব ক্লিয়াৰ কৰিব তাৰ সকলোৱে এটা নহলেও এটা কোৱেশ্চন আপোনালোকে এক্সামত কি কৰিব দেখা পাবই তাক লৈ আপোনালোকে শিওৰ হৈ থাকক দেখিবই সকলোৱে দেখিব ঠিক আছে সো এই কোৱেশ্চনটো আমি গম পালো কেনেকৈ সলভ কৰিব লাগে কি ধৰণে কৰিব লাগে
নিশ্চয় কৰিব পাৰিলে সকলোৱে হয় এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনটোলৈ আৰু এটা কথা যিহেতু আমাৰ এনেকুৱা ধৰণৰ এক্সামবিলাকত কি হয় টাইমৰ ওপৰত বহুত ডিপেণ্ড কৰে হয় চ' আপোনালোকে যদি কিবা এটা কুৱেশ্যন কৰি থাকোঁতে ৰখি গ'ল বা আপোনালোকে যেতিয়া সেই কুৱেশ্যনটো কৰি আছে বাট আপোনাৰ এনচাৰটো ওলাব পৰা নাই আপোনাক সেই জেগাতে ৰখি নাযাব সেই কুৱেশ্যনটোতে লাগি নাথাকিব আপোনালোকে সেই কুৱেশ্যনটো স্কিপ কৰি নেক্সট এটা কুৱেশ্যন কৰিব দেন অলপ সময় পিছত আহি পেলাই আকৌ সেই কুৱেশ্যনটো কৰিব দেন আপোনালোকৰ ৰিজাল্টটো ওলাব ঠিক আছে যদি এটা বস্তু কৰি থাকিব আপোনালোকে যেতিয়া সেই জেগাটোত মানে বহুত সময় ধৰি কৰি আছে যিহেতু আপোনাৰ এনচাৰটো ওলাব নোৱাৰে সেইকণ সময় আপোনালোকৰ কি হৈ যায় মানে বহুত বেলেগ এটা মনৰ ভিতৰত কি হৈ থাকে আপোনালোকৰ চিন্তা সোমাই যায় বা বহুত মনটো বহুত খেলি মেলি হৈ যায় চ' সেইকণ সময়ত আপোনালোকৰ এনচাৰটো ওলোৱাৰ মানে সম্ভাৱনা একেবাৰে জিৰ' বুলিয়ে মই ক'ব পাৰোঁ ঠিক আছে চ' সেইকণ সময়তে সেই কুৱেশ্যনটো এৰিব আপোনালোকে টাইমটো বচাব সেইকণ সময়তে কুৱেশ্যনটো এৰি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িব নেক্সট কেইটামান কুৱেশ্যন কৰি পেলাই যেতিয়া আপোনালোকৰ আকৌ সেই যিটো ফ্ল' আছিলে সেই ফ্ল'টো যেতিয়া আহি যাব দেন আকৌ সেই কুৱেশ্যনটোলৈ আহিবচোন আপোনালোকৰ এনচাৰটো ওলাই যাব চ' কেতিয়াও বেংকৰ এক্সামেই হওক বা আপোনালোকৰ টাইম বেছ যিখিনি কুৱেশ্যনছ থাকে বা টাইম বেছ যিখিনি এক্সাম হয় সেইখিনি সদায় এটা জেগাত ৰখি গ'লে তাত ৰখি নাথাকিব মানে আপোনালোকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িবই তেতিয়াহে আপোনালোকৰ কি হ'ব লাভ হ'ব ঠিক আছে চ' নেক্সট এটা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলোঁ যিটো হয় কি আমাৰ চিলক্সৰ ওপৰত চ' এবাৰ ট্ৰাই কৰোঁ কুৱেশ্যনটো কি দিছে চাম চেলছ আৰ নট কি বুলি ক'লে আমাৰ হলো চাম চেলছ আৰ নট হলো অ'কে তাৰপিছত কৈছে চাম হলো আৰ ইজ এমটি চাম হলো ইজ এমটি অনলি এ ফিউ এমটি ইজ ফুল বুলি কৈছে অনলি এ ফিউ এমটি ইজ ফুল বুলি কৈছে অ'কে তাৰপিছত মোক কি ক'লে যে এতিয়া চাম হলো ইজ ফুল বুলি কৈছে পজিটিভ চেণ্টেন্স হয় ত' চাম হলো ইজ ফুল দেখিছোঁ জানো হলো ইয়াত ফুল ইয়াত ৰং ছেকেণ্ড কৈছে অল হলো বিং চেল ইজ এ পচিবিলিটি অ'কে পাৰিব কাৰণ অলপমানহে জেগা হ'ব নোৱাৰে বাকীখিনি জেগাটো খালী আছে বাকীখিনি জেগাত আৰামছে সোমাব পাৰিব হয় চ' এইটো কণ্ডিশ্যন কি হৈ গ'ল ট্ৰু হৈ গ'ল চ' অনলি কোনটো কাৰেক্ট হ'ব অনলি টু যিটো আছে অনলি টু ফ'ল' ইজ দ্য কাৰেক্ট এনচাৰ হৈছে চিম্পল আছিলে এইটো নেক্সট কুৱেশ্যনটোলৈ যাব পাৰি নেক্সট কুৱেশ্যন মোৰ কি দিছে চাওঁ চ' নেক্সট কুৱেশ্যনটো মোক দিছে যে অ'কে নেক্সট কুৱেশ্যনটো এগেইন মোৰ এটা পাজল আহিলে চ' এইটো এটা আমাৰ কি হৈছে মান বেছ পাজল হয় চ' এই কুৱেশ্যনটো আপোনালোকে কৰিব ঠিক আছে এই কুৱেশ্যনটো আপোনালোকে কৰিব এইটো মই আপোনালোকক কি দিছোঁ এজ এ হোমৱৰ্ক দিছোঁ আপোনালোকে যিটো ছিকুৱেঞ্চ হয় যিটো আপোনালোকৰ কি দিয়া আছে ABCDEFGH আছে সেইটো আপোনালোকে মান বেছ হিচাপে বনাই পেলাই যিটো ৰিজাল্ট পাইছে আপোনালোকে সেইটো আপোনালোকে মোক কি কৰিব সকলোৱে কমেণ্টত কমেণ্ট কৰি জনাব ঠিক আছে মই এবাৰ সকলোৱে কমেণ্টখিনি চেক কৰিম হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো এগেইন নেক্সট কুৱেশ্যন এগেইন নহয় এইটো আমাৰ এটা ফাৰ্ষ্ট পাইছোঁ এইটো বাৰু এইটো এটা হৈছে আমাৰ কি আলফা নিউমেৰিক চিৰিজৰ কুৱেশ্যন য'ত আমাক কি কৈছে যে হুইচ অফ দ্য ফলোইং এলিমেণ্ট ইজ ফ'ৰ্থ টু দ্য লেফ্ট দ্য ছিক্স এলিমেণ্ট টু দ্য ৰাইট অফ 8 এলিমেণ্ট ফ্ৰম দ্য ৰাইট অ'কে চ' আমি নৰ্মেলি যেতিয়া কুৱেশ্যনছবিলাক দেখোঁ আলফা নিউমেৰিক চিৰিজৰ আমাৰ দুটা ছাইডৰ কথা কয় হয়তো লেফ্ট আৰু ৰাইটৰ কথা কয় নহ'লে লেফ্টৰ কথা কয় নহ'লে ৰাইটৰ কথা কয় নহ'লে কি কয় ৰাইট আৰু লেফ্টৰ কথা কয় কিন্তু এই কুৱেশ্যনটো আমাক কি দিয়া আছে এই কুৱেশ্যনটো আমাক দিয়া আছে প্ৰথমতে লেফ্ট তাৰপিছত ৰাইট দেন এগেইন আমাক কি দিয়া আছে ৰাইট মানে তিনিটা কণ্ডিশ্যন দি দিছে ইয়াতে হয় চ' আমাৰ যদি এনেকুৱা তিনিটা ধৰণৰ কণ্ডিশ্যন দি দিয়ে আমি কেনেকৈ কৰিম ঠিক আছে চ' দুটা কণ্ডিশ্যন থাকিলে আমি জানো যে কি হয় ছেম হ'লে আমি কি কৰোঁ মাইনাছ অপজিট আমি কি কৰোঁ প্লাছ কৰোঁ সেইটো কথা আমি জানো হয় চ' ইয়াতো আমি কি কৰিম সেইটো বস্তুৱে কি কৰিম এপ্লাই কৰিম কেনেকৈ কৰিম প্ৰথমতে আমি লাষ্টৰ দুটা কৰিম মানে ৰাইট কণ্ডিশ্যন দুটা আমি কি কৰিম এপ্লাই কৰিম ৰাইট কণ্ডিশ্যন কেইটা মতে আমাৰ কি হ'ব লাগে 6 এলিমেণ্ট ফ্ৰম দ্য ৰাইট আৰু কি কৈছে আমাৰ ফ্ৰম দ্য ৰাইট এণ্ড আৰু 8 ফ্ৰম দ্য ৰাইট এণ্ড চ' আমি প্ৰথমতে কি কৰিলোঁ সেইটো এটা মাইনাছ কৰিলোঁ 8 - 6 কৰিলোঁ আমি 6 হয় নে 6 এলিমেণ্ট ঠিক আছে 6 এলিমেণ্ট টু দ্য ৰাইট অফ দ্য 8 এলিমেণ্ট ফ্ৰম দ্য ৰাইট বুলি কৈছে চ' এই দুটা আমি কি কৰিলোঁ এই দুটা আমি কৰি দিলোঁ এতিয়া আপোনাৰ মাইনাছ মানে হৈ গ'ল আমাৰ কি ৰাইট মিনছ 8 - 6 মানে 2 নম্বৰ এলিমেণ্টটো হ'ব ক'ৰবাত ছেকেণ্ডৰ হ'ব ফাৰ্ষ্ট ছেকেণ্ড অ'কে ষ্টাৰ পালোঁ দেন আমাক কি কৈছে যে fourth left to the sixth element okay এবাৰ opposite পাই গলো so আমি কি আছিলে এফালে 2 আছিলে ৰাইটত আৰু এফালে আছে কিমান আমাৰ 4 5 6 প্লাছ কৰি 6 আমি 6 টো আমি কোনটো সাইডৰ পৰা চাম ৰাইট এন্ডৰ পৰা চাম লাষ্টৰ ৰাইট এন্ড আছে লাষ্টত যেটো ৰাইট এন্ড আছে 6 মানে আমাৰ হ'ব 1 2 3 4 5 6 so অপচন নম্বৰ 5 ই ইজ দা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে ই যিটো 5 হয় সেইটো হ'ব কি ইয়াৰ কাৰেক্ট আনসাৰ সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে নৰমালি আমাৰ কি হয় কোৱেশ্চনছ বিলাক যেতিয়া এনেকুৱা ধৰণৰ আহে আলফা নিউমেৰিক সিৰিজ আমি দুটা কন্ডিশন দিও হয়তো ৰাইট লেফট বা ৰাইট তেনেকুৱা ধৰণৰ দিও কিন্তু এই কোৱেশ্চন আমাৰ কি আছে তিনটা কন্ডিশন ৰাইট ৰাইট ধৰণৰ আছে সো আমি প্ৰথমতে কি কৰিলো লাষ্টৰ দুটা কৰিলো দেন আমি ফাৰ্ষ্টৰ লগত মিলাই পেলাই তাৰ এনসাৰটো উলিয়ালো ঠিক আছে ক্লিয়াৰ হৈছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰবিআই এক্সামত সো এইটো কোৱেশ্চন সকলোৱে কি কৰক ভালদৰে এবাৰ চাই লওক হ'ব নেক্সট কোৱেশ্চনলৈ যাব পাৰি নেক্সট কোৱেশ্চনটো যাও আমাৰ কি আছে চাও এবাৰ Okay. So
নেক্সট কুৱেশ্যনটো এগেইন মোৰ কিহৰ আহিলে আলফা নিউমেৰিক সিৰিজৰে আহিলে খালি এইবাৰ এই কুৱেশ্যনটো মোক কি কৈ দিছে যে হাউ মেনি লেটাৰ্ছ আৰ ইমিডিয়েটলি প্ৰিচিডেড বাই ডিজিট এনেকুৱা কিমানটা লেটাৰ আছে যাৰ আগফালে ডিজিট আছে আৰু পিছফালে কি আছে বুলি কৈছে চিম্বল আছে বুলি কৈছে মানে আমি কি বিচাৰিব লাগে ডিজিট লেটাৰ আৰু চিম্বল এই যিটো কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনটো আমি কি কৰিব লাগে বিচাৰিব লাগে ঠিক আছে চ' ডিজিট লেটাৰ চিম্বল এই কণ্ডিশ্যনটো আমি ক'ত বিচাৰিব পাওঁ ইয়াত আমি বিচাৰি যাওঁ যে ডিজিট আছে ডিজিট লেটাৰ চিম্বল নাই ডিজিট লেটাৰ চিম্বল এটা পালো এইটো হয়নে ডিজিট লেটাৰ চিম্বল আৰু চাই যাওঁ ডিজিট লেটাৰ চিম্বল দুটা পালো হয় হয় ডিজিট লেটাৰ চিম্বল পালো দুটা আৰু চাওঁ ডিজিট লেটাৰ নাই ডিজিট লেটাৰ চিম্বল তিনিটা পালো আমি হয় তাৰপিছত আমি চাই যাওঁ ডিজিট নাই এইটোত লাভ নাই ডিজিট লেটাৰ নহ'ব চ' তিনিটা পাইছোঁ চ' অপশ্যন নম্বৰ 6 দ্য কাৰেক্ট এনচাৰ হ'ব আকৌ এবাৰ চাই দিছোঁ হাউ মেনি লেটাৰ্ছ আৰ ইমিডিয়েটলি প্ৰিচিডেড বাই এ ডিজিট এনেকুৱা কিমানটা লেটাৰ অ'কে আমাৰ কণ্ডিশ্যনটো অকণমান উল্টা হৈ গ'ল চ' আমাক কি ক'লে যে কুৱেশ্যনটোত যে হাউ মেনি লেটাৰ্ছ এনেকুৱা কিমানটা লেটাৰ্ছ আৰ ইমিডিয়েটলি প্ৰিচিডেড বাই এ ডিজিট ঠিক আছে এনেকুৱা কিমানটা লেটাৰ আছে যাৰ আগফালে ডিজিট আছে আৰু পিছফালে চিম্বল আছে সেইটোৱে বিচাৰিছোঁ অ'কে আকৌ এবাৰ মই চেক কৰিছোঁ ডিজিট লেটাৰ চিম্বল চাই দিওঁ ডিজিট লেটাৰ নাই ডিজিট লেটাৰ চিম্বল এটা এইটো পালোঁ মিলিছে 3 ডিজিট এল হৈ গ'ল আমাৰ লেটাৰ আৰু এইটো চিম্বল হৈ গ'ল এছ ঠিক আছে মিলি গ'ল দেন চাওঁ ডিজিট লেটাৰ চিম্বল এইটো এটা পালোঁ দুটা মিলিছে আৰু চাওঁ ডিজিট লেটাৰ চিম্বল এইটো ডিজিট লেটাৰ চিম্বল আৰু এবাৰ মই চেক কৰি দিওঁ ডিজিট লেটাৰ চিম্বল ডিজিট নাই ঠিক আছে তিনিটা অপশ্যন নম্বৰ চি 3 ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে চ' এইটো এটা কি আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এইবিলাক কুৱেশ্যন আমাৰ কি হয় এক্সামত অলপমান টাইম কনজিউমিং হয় ঠিক আছে চ' আমি এইখিনি কৰাৰ আগতে আমি পাজলখিনি খতম কৰি ল'ম চিলক্সখিনি খতম কৰি ল'ম ডাইৰেকশ্যনখিনি খতম কৰি ল'ম ব্লাড ৰিলেশ্যনটো খতম কৰি ল'ম দেন আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিম ঠিক আছে মিছলেনিয়াছ কুৱেশ্যন এনেকুৱা ধৰণৰ চব নহয় এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আছে য'ত আমি কি কৰিম শেষলৈ আহিম যেতিয়া আমাৰ হাতত টাইম যথেষ্টখিনি থাকিব কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি বিচাৰোঁতে কি হৈ যায় বহুত সময় গুচি যায় চ' সেই সময়টো যেতিয়া গুচি যায় আমি বেলেগ এটা কুৱেশ্যনত আমি কৰিবলৈ কি হৈ থাকি যায় চ' ইয়াত যদি আমাৰ 1 মিনিট সময় লাগে সেই 1 মিনিটত আমি 2টা বা 3টা ইনইকুৱেলিটি কুৱেশ্যনছ কৰিব পাৰিম 2টা বা 3টা আমি চিলক্সৰ কুৱেশ্যনছ কৰিব পাৰিম চ' 1 মিনিট সময় আমাৰ ইয়াত দিয়াৰ কোনো দৰকাৰ নাথাকে চ' যদি আমাৰ হাতত যথেষ্ট সময় আছে তেতিয়াহে আমি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকলৈ কি কৰিম আহিম নহ'লে আমি নাহোঁ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ চাওঁ নেক্সট কুৱেশ্যনটো আমাৰ কি দিছে এবাৰ অ'কে চ' মোৰ নেক্সট কুৱেশ্যনটো আহিলে যে ইন দ্য ৱৰ্ড হাউ মেনি পেয়াৰ্ছ অফ দ্য লেটাৰ্ছ হেভ দ্য ছেম নাম্বাৰ লেটাৰ্ছ বিটুইন দ্য ফৰ্ম অ'কে চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এইটো টাইপৰ কুৱেশ্যনছো আমাৰ এক্সামত আহে কি হয় এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকত আমি মেইনলি কি কৰিব লাগে যে আমি বিচাৰি উলিয়াব লাগে যে এটা এলফাবেটৰ পিছত তাৰ নেক্সট এলফাবেটটো আমি চিৰিয়েলি যেতিয়া কাউণ্ট কৰি গৈছোঁ পাইছোঁ নে নাই পোৱা জাষ্ট এইটো চিম্পলে আমি চাই গ'লে হ'ল যে ডিৰ পিছত আমি DEFGH এনেকৈ আমি পাই গৈছোঁ নে নাই যদি পাইছোঁ তেনেহ'লে এটা পেয়াৰ হ'ব যদি নাই পোৱা আমি নাই পোৱা চ' সেইটো আমি আগফালেও চাম পিছফালেও চাম সেইটো কামেই কৰিব লাগে চাওঁ DEFGHIJK নাই পোৱা গ'ল আইৰ পৰা চাওঁ IJ নাই IJKLMNO নাই STU নাই STUVWX এটা পালোঁ হয়নে এটা পাইছোঁ লিখি লওঁ বাৰু TUVWX TUV নাই IJKLM নাই তাৰপিছত MNOP নাই OPQRS নাই CD নাই CDEFGHI নাই হৈছে টিৰ পৰা এবাৰ চাই দিওঁ UVWXYZ নাই হৈছে চ' আমি কেইটা পালোঁ তেনেকুৱা ধৰণৰ এটাই পালোঁ চ' 1 যিটো অপশ্যন নম্বৰ এ যিটো আছিলে সেইটো হ'ব কি ইয়াৰে কাৰেক্ট এনচাৰ ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে চ' এইকেইটা হৈছে কি ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকো কি কৰে আমাৰ টাইম কনজিউমিং এক্সামত কিন্তু আহিব ঠিক আছে এইকেইটা কুৱেশ্যন আপোনালোকৰ এক্সামত আহিবই দেখিব আপোনালোকে কোনোবা এটা নহ'লে কোনোবা এটা চিফ্টত কিন্তু কি কৰে ইহঁতে বহুত বেছি টাইম লৈ লয় চ' মই সেইকাৰণে ক'ম বাৰে বাৰে যে পাজলছ কৰি লওক চিলক্স কৰি লওক ইনইকুৱেলিটি কৰি লওক দেন আপোনালোকৰ ধৰি লওক ব্লাড ৰিলেশ্যন কৰি লওক ডাইৰেকশ্যন কৰি লওক দেন আপোনালোকে এনেকুৱা ধৰণৰ মিছলেনিয়াছ কুৱেশ্যনলৈ আহিব য'ত আপোনালোকৰ কি হয় টাইম কনজিউমিং হয় কিন্তু ইয়াত কুৱেশ্যনটো যেতিয়া আপোনালোকে ছল্ভ কৰিব তাত কি দেখিব আপোনালোকে এটা কুৱেশ্যন কৰোঁতে আপোনাৰ 1 মিনিটত আপুনি কি কৰিলে 1 মাৰ্ক পালে ধৰি লওক
অলপ সময় কাৰণে ধৰি লওক কিন্তু সেই 1 মিনিটৰ সময়ত আপোনালোকে কি কৰিব দুটা পাজল দুটা কৰিব নোৱাৰে বাট চিলক্স দুটা ইনইকুৱেলিটি তিনিটা বা চাৰিটাও কৰিব পাৰে হয় সো আপোনাৰ তাত 4 মাৰ্ক এটা পাই গ'ল বা দুটা চিলক্স কৰিলে আপুনি 2 মাৰ্কছ এটা আৰামত পাই গ'ল বুজি পালে সকলোৱে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছবিলাক সদায় কি কৰিব আপোনালোকে ট্ৰাই কৰিব একেবাৰে শেষত কৰিবৰ কাৰণে ঠিক আছে একেবাৰে শেষত কৰিবৰ কাৰণে সো নেক্সট ওকে সো নেক্সট আনে ইয়াতে শেষ হ'ল ঠিক আছে আজিৰ সেশনটো মই ইয়াতে শেষ কৰিম নিশ্চয় আপোনালোকে এই সেশনটো চাই লাভ হৈছে বুলি মই বুজিব পাৰিছো সকলোৰে এই সেশনটো চাই পেলাই ক্লিয়াৰ হৈছে যিখিনি ডাউট আছিলে যেনেকুৱা ধৰণৰ কোৱেশ্চনছ আছে সকলোৱে চাগে বুজি পাইছে সো আজি যিমানখিনি কোৱেশ্চনছ লৈ আহিছো আমি এটা দুটাকে লৈ আহিছো বাট কি হয় এইখিনি টাইপৰ কোৱেশ্চনছবিলাক কি হয় আপোনালোকৰ এই আহিবলগীয়া যি এক্সাম আছে সেই এক্সামত কি হয় দেখা যায় ঠিক আছে সো এইখিনি ধৰণৰ বা এনেকুৱা ধৰণৰ বস্তুখিনি কি আপোনালোকে কি কৰক সকলোৱে এইকেইদিন অলপমান প্ৰেক্টিছ কৰক বাছ আপোনালোকৰ এক্সাম কি হ'ব ক্লিয়াৰ হৈ যাব ঠিক আছে সো শেষত ইমানটোৱে এইটো আমাৰ হৈছে টেলিগ্ৰাম চেনেল সকলো আপোনালোকে এই টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে ইয়াত আমাৰ ডেইলি কি হয় নতুন নতুন আপডেটছ কুৱেশ্যন এনচাৰ্ছ আমাক কি কৰা হয় প্ৰেক্টিছ কৰা হয় ঠিক আছে সো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম সকলোৱে নিশ্চয় চাগে আজি ভিডিঅ'টো চালে বুজি পালে সো আহিবলগীয়া যি এক্সাম আছে সকলোৱে তাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাই আছিলে সো এই কুৱেশ্যনছখিনি চাগে আপোনালোকৰ আজি আৰু অলপমান কি কৰিলে আপোনালোকৰ সেই যাত্ৰাটোত সুবিধা কৰিলে হেল্প কৰিলে হয় সো আজি এই ক্লাছটো মই ইয়াতে শেষ কৰিম আপোনালোকক সকলোকে আহিবলগীয়া যি এক্সাম RBI এছিষ্টেণ্ট তাৰ বাবে সকলোকে শুভেচ্ছা থাকিল বেষ্ট অফ লাক সকলোৱে এক্সামটো ভালকৈ দিব ধন্যবাদ